দিনে মাত্ৰ দুখিলা পাত এইজোপা গছৰ পাত সেৱন কৰিলে 7 দিনতে ডায়েবেটিছ গাঁঠিৰ বিষৰ পৰা পাব উপশম। অলৌকিক এই গছজোপাৰ নাম জানেনে? জ্বৰ, চৰ্দি, কাহ আদি হলে মৌৰ লগতে এইজোপা গছৰ পাত পিহি এই মিশ্ৰণ খালে যথেষ্ট উপশম পাব পাৰি। বহু শতিকা ধৰি ঋষি মুনিসকলে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল। আমাৰ চৌপাশৰ প্ৰকৃতিৰ কিছুমান উদ্ভিদ আছে যিবোৰ ঔষধি গুণেৰে ভৰপূৰ। তেনে এক অলৌকিক উদ্ভিদ হ'ল শেৱালি। শৰতৰ বতৰত শেৱালি ফুল ফুলে। নিশা ফুলাই ফুলৰ সুগন্ধি যিমান ধুনীয়া তাতোকৈ অধিক ই ঔষধি গুণেৰে ভৰপূৰ। বহু লোকে শেৱালি ফুলৰ পকৰি, শুকান ফুল ভাজিও খায়। শেৱালিক ঔষধি গুণৰ খনি বুলি কোৱা হয় কিয়নো ইয়াৰ বিভিন্ন ঔষধি গুণ আছে। হোমিওপেথিক চিকিৎসক ডক্টৰ নম্ৰতা শ্ৰীবাস্তৱে জনোৱা অনুসৰি শেৱালিৰ পাত সেৱন কৰিলে দীৰ্ঘদিনীয়া জ্বৰ, বাতবিষ, ডায়েবেটিছ আদি ৰোগ নিৰাময় হয়। শেৱালি পাত উতলাই কাঢ়া বনাই খালে পুৰণি জ্বৰ ভাল হয়। জ্বৰ, চৰ্দি, কাহ আদি হলে মৌৰ লগতে শেৱালি ফুলৰ পাত পিহি সেই মিশ্ৰণ খালে যথেষ্ট উপশম পাব পাৰি। ডায়েবেটিছ ৰোগীৰ বাবে শেৱালিৰ পাত অতি ফলপ্ৰসূ ঔষধ হিচাপে প্ৰমাণিত হৈছে। ডায়েবেটিছ ৰোগীয়েও ইয়াৰ কাঢ়া বনাই খালে যথেষ্ট সকাহ পাব পাৰিব। শেৱালি ফুল থেতেলিয়াই আন এক প্ৰকাৰৰ কাঢ়া প্ৰস্তুত কৰা হয় যিয়ে ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে। এই উদ্ভিদৰ পাত খালে ছালৰ ৰোগৰ পৰাও পৰিত্ৰাণ পাব পৰা যায়। বাতবিষ বা গাঁঠিৰ বিষ আদি ৰোগীয়ে ইয়াৰ পাত উতলাই বনোৱা কাঢ়া পান কৰিলে তেওঁলোকৰ বাতবিষৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। শেৱালি গছৰ পাত ব্যৱহাৰ কৰিলে বিভিন্ন মানসিক ৰোগতো সহায়ক হ'ব পাৰে। শেৱালিৰ পাত খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট বৃদ্ধি পায়। যিসকলৰ কাহ বিশেষকৈ শুকান কাহৰ সমস্যা আছে তেওঁলোকে এই গছৰ পাত পানীত সিজাই খাব লাগে। ই শুকান কাহ সম্পূৰ্ণৰূপে নিৰাময় কৰে। বদহজম, বমি হলে শেৱালিৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট উপকাৰ পাব পাৰি। যিসকলৰ ঘৰত বা ঘৰৰ আশে-পাশে এই গছ থাকে তেওঁলোকৰ ঘৰৰ পৰা সকলো ধৰণৰ বাস্তুদোষ দূৰ হয় বুলি বিশ্বাস কৰা হয়। এই গছ ৰোপণ কৰিলেও ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰি যায় বুলি বিশ্বাস আছে। বাস্তুদোষ আঁতৰাবলৈ ঘৰৰ উত্তৰ বা পূব দিশত এইজোপা গছ ৰোপণ কৰিব লাগে। শেৱালি ফুলে মনৰ শান্তি আনে, মানসিক চাপ দূৰ হয় আৰু পৰিয়ালত ধনাত্মক শক্তিৰ পৰিবহণ বৃদ্ধি পায়।